তো আমি বহুত দিন নাটক কৰা নাই বা আমাৰ পাৰ্মিশ্যন দিয়া নাই যেটো কোভিড-19 কাৰণে এতিয়া চৰকাৰে আমাক এখানকি অলপ হলেও আমাৰ হকাহ পাইছো যদি সম্পূৰ্ণ মানুহ যদি নাথাকেও তথাপিও মানে আধা মানুহ আধা দৰ্শক লৈ আমি নিজৰ কামবিলাক আমি কৰি যাব পাৰো ঠিক তেনেদৰে আমি তাৰে প্ৰস্তুতি আৰম্ভ কৰিছো এটা আনল'ক থিয়েটাৰ নাম দি আমি জাস্ট আৰম্ভণিয়ে কৰিছো তাৰমানে আমাৰ নিজৰ ফালৰ পৰা আৰম্ভণি কৰিছো সকলোৱে বেলেগ বেলেগ ঠাইত আৰম্ভ কৰিছে আমি তেনেকৈ আৰম্ভ উদযাপন কৰিছো তেনেকৈ নমস্কাৰ মই বিকাশ মুছাহাৰী আজি আছো উপস্থিত এক্টৰ্ছ গিল্ড তেওঁলোকে আজি পাতিছে আনল'ক থিয়েটাৰ আপুনি দেখিব পাৰে আনল'ক থিয়েটাৰ পাতিছে ইয়াত তো আহক আমি জানিবলৈ চেষ্টা কৰোঁ কিনো এই আনল'ক থিয়েটাৰ এমেচাৰ থিয়েটাৰৰ মানুহসকলেনো কি কৰি আছে এইকেইদিনত আৰু কি তেওঁলোকে আগৰ পদক্ষেপ লৈছে সেই বিষয়ে জানিবলৈ চেষ্টা কৰোঁ বৰ্তমানে আছোঁ আমি জ্যোতিনাৰায়ণ ছাৰৰ লগত আপোনাৰ লকডাউন কেনেধৰণে পাৰ কৰিলে প্ৰথমে সেইটো লকডাউন প্ৰথম যিটো লকডাউন হৈছিল সেই লকডাউন 21 দিনীয়া যিটো লকডাউন আছিল সেইটো মই ঘৰতে আছিলোঁ সেই লকডাউনত কেৱল ছ'চিয়েল মিডিয়াৰ জৰিয়তে অলপ কেৱল মানুহৰ লগত যোগাযোগ চলিছিল সিমানেই আৰু অলপ পঢ়া শুনা কৰিলোঁ অলপ লিখা মেলা কৰিলোঁ সিমানেই তাৰ পিছৰ পৰা আনল'ক 1ৰ পৰা আমি লাহে লাহে কাম কৰিবলৈ আৰম্ভ কৰিছোঁ মই মাজতে এখন জনপ্ৰিয় ধাৰাবাহিকত অভিনয় কৰিছিলোঁ দুটি মনৰ জোনাক বুলি সেইখনৰ লগতে বেছিভাগ সময় ব্যস্ত থাকিলোঁ তাৰপাছত আমি নৰ্থ ইষ্ট জোন কালচাৰেল চেণ্টাৰৰ কাৰণে এখন নাটক কৰিলোঁ সৰু সুৰাকৈ ৱেব ছিৰিজত অভিনয় কৰিলোঁ মহাত্মাৰ আত্মা বুলি নৰ্থ ইষ্ট জোন কালচাৰেল চেণ্টাৰৰ কাৰণে এখন নাটক কৰিলোঁ এনেকৈয়ে সময়বোৰ পাৰ হ'ল চ' বৰ্তমানে লকডাউনৰ পাছৰ প্ৰক্ৰিয়া যিটো চলি আছে বৰ্তমান আনলকডাউন চ' এতিয়া 15 তাৰিখৰ পৰা চৰকাৰৰ আমাৰ থিয়েটাৰবোৰ খোলাৰ পাৰ্মিশ্যন দিছে চ' আপোনালোকে সেইটো চেলিব্ৰেট কৰিবলৈ আনল'ক থিয়েটাৰ কৰিছে নহয় জানো চ' এইটো অনুষ্ঠানত কি আছে কেনেকৈ ধৰণে আপোনালোকে আগবাঢ়িছে সেইটো বিষয়ে অলপ আচলতে আমি যিটো সামাজিকভাৱে নাটক কৰা বা দৰ্শকৰ সন্মুখত নাটক কৰা বা নাটকীয় কৰ্মৰাজি কৰাৰ আমাৰ একেবাৰে সুযোগ নাছিল আমি যোৱা জানুৱাৰী মাহৰ পৰাই কৰাৰ সুযোগ পোৱা নাছিলোঁ প্ৰথমতে কা আন্দোলনৰ বাবে তাৰপাছত কৰোণাৰ বাবে গতিকে আমি বহু দিন ধৰি নাটকৰ মানুহখিনি আচলতে মনে মনে থকাৰ নিচিনা হৈছিল যিটো আমি আচলতে থাকিব নোৱাৰোঁ কাৰণ আমি সামাজিক জীৱ আমি সমাজত যাবই লাগিব আমি দৰ্শকৰ সন্মুখী হ'বই লাগিব গতিকে ইমান দিনৰ মূৰত যেতিয়া চৰকাৰে বা প্ৰশাসনে বা কৰোণাই কিছু চকু মেলি চাইছে আমাক নাটক কৰাৰ সুযোগ দিছে গতিকে আমি ভাবিছোঁ কিয়নো এই উদযাপন নহওক গতিকে আমি উদযাপন কৰিব বিচাৰিছোঁ তাৰ কাৰণে আমি স্বনামধন্য তপন দাক অনুৰোধ কৰিছোঁ তপন দা আহিম বুলি কৈছে ভাগীৰথী বাইদেউ আহিম বুলি কৈছে তৰালী শৰ্মায়ো কৈছে আহিম বুলি সিদ্ধাৰ্থ মুখাৰ্জীটো আছেই আমাৰ লগত আৰু আমাৰ গোটেই অনুভৱৰ যিমানখিনি শিল্পী আছে সকলোৱে লগ লাগি আমি আজি অনুষ্টুপীয়াকৈ উদযাপন কৰিম কিছু নাটক থাকিব কিছু গান হ'ব কিছু কবিতা আবৃত্তি হ'ব বাদ্যবাদন হ'ব এনেধৰণে কথা বতৰা গুৰুজনৰ পৰা আশীৰ্বাদ আমাৰ ক'বলগীয়া এইখিনি আমাৰ উদযাপন তাৰমানে কথাটো কি হয় মই ভাবোঁ যে এই উদযাপনটো কেৱল আমাৰ ষ্টুডিঅ'ৰ এই মজিয়াত ষ্টুডিঅ' কেৱল 600 স্কুৱেৰ ফিটৰ এখন মজিয়া ইয়াত আমি বহু মানুহক একমডেট কৰিব নোৱাৰোঁ আমি বহু মানুহৰ লগত উদযাপন কৰিব নোৱাৰোঁ কিন্তু এই উদযাপনৰ মই এক্সটেনশ্যন বিচাৰিছোঁ ইয়াৰ ব্যাপকতা বিচাৰিছোঁ আৰু ব্যাপকতা বিচাৰাৰ এটা সহজ উপায় হৈছে যিটো ছ'চিয়েল মিডিয়া বা সামাজিক মাধ্যম আমি ভাবোঁ যিহেতু আমাৰ এই উদযাপনটো কিয়নো আমাৰ ষ্টুডিঅ'ৰ মাজতে আবদ্ধ হৈ থাকক ই অকণমান বাহিৰলৈ যাওক অলপ বিস্তীৰ্ণ হওক সেইকাৰণে আমি ভাবিছোঁ যে ছ'চিয়েল মিডিয়াৰ জৰিয়তে বা ফেচবুক পেজৰ জৰিয়তে আমি ইয়াক লাইভ কৰিম আজিৰ পৰা থিয়েটাৰ আনল'ক হৈছে খুব সুখৰ বিষয় এটা আমাৰ কাৰণে আৰু সেইটো কাৰণে আচলতে আজি আমি এই অনুভৱ দা এক্টৰ্ছ গিল্ডৰ পৰা আমি এইটো চেলিব্ৰেট কৰিছোঁ আৰু মই অনুভৱৰ এগৰাকী মেম্বাৰ 2012ৰ পৰা মই আছোঁ অনুভৱৰ লগত জড়িত প্ৰত্যেকটো প্ৰডাকশ্যনতে মই থাকোঁ ছাৰৰ লগত আৰু সৰু ডাঙৰ যি কাম হয় অনুভৱৰ সদায় আছোঁ অনুভৱৰ লগত আজিও তেনেকৈ এটা চেলিব্ৰেশ্যন হৈছে সেয়া লাগি আছোঁ বৰ্তমানে যিটো কৰোণা বা লকডাউনৰ যিটো ছিটুৱেশ্যন হ'ল তাৰপিছত আপুনি কি ভাবে আমাৰ এমেচাৰ থিয়েটাৰত কেনেধৰণে প্ৰভাৱ পেলাব নে আগৰ সেই অৱস্থিতিলৈ ঘূৰি আহিব নে কিবা এটা চেঞ্জেছ আহিব বুলি আপুনি ভাবে নহয় এতিয়া কথাটো হ'ল যে এমেচাৰ থিয়েটাৰৰ ওপৰত সাংঘাতিক প্ৰভাৱ নপৰে কাৰণ এমেচাৰ থিয়েটাৰ হ'ল অবৈতনিক থিয়েটাৰ কিন্তু থিয়েটাৰৰ প্ৰভাৱ পৰিব আমাৰ নিচিনা মানুহখিনিৰ কাৰণে যি চিৰিয়াছলি
প্ৰফেশ্যনেল এটিটিউড লৈ পেলাই নাটক কৰিব আহিছে, যিয়ে নাটকক জীৱিকা হিচাপে ল'ব খুজিছে বা নাটকেৰে সমাজক কিবা এটা দিব খুজিছে, তেওঁলোকে এটা নাটকৰ বাবে তেওঁলোকৰ নাটকৰ উন্নতিৰ বাবে তেওঁলোকে কাম কৰি আছে, লগতে সমাজৰ উন্নতিৰ বাবে কাম কৰিছে, তেওঁলোকৰ ওপৰত বিশেষভাৱে প্ৰভাৱ পৰিব। প্ৰথম প্ৰভাৱ পৰিব অৰ্থনৈতিক প্ৰভাৱ, কিয়নো এতিয়া যিটো অৰ্থনৈতিক মন্দা অৱস্থা হৈছে, এই অৰ্থনৈতিক মন্দা অৱস্থাৰ ফলত অভিনেতা অভিনেত্ৰীসকলে আগতেই পইচা পোৱা নাছিল, নাটক কৰা অভিনেতা অভিনেত্ৰীসকলে বা কলা কুশলীসকলে, এতিয়া আৰু তেওঁলোকে হয়তো পইচাৰ সন্মুখীন হ'ব, এই ধৰণৰ হ'ব। দ্বিতীয়তে হ'ব মানুহ কি হয়, দৰ্শক অভ্যাসৰ বুলি দৰ্শকে গুৱাহাটীৰ মঞ্চৰ কথা কৈছোঁ মই, গুৱাহাটীৰ মঞ্চত বা গুৱাহাটীৰ প্ৰেক্ষাগৃহত মানুহ নাটক চাবলৈ আহিবলৈ আৰম্ভ কৰিছিলহে মাত্ৰ, এটা পৰিৱেশ গঢ়ি উঠিছিলহে মাত্ৰ। কিন্তু এতিয়া ইমান দিন যেতিয়া এটা ব্যৱধান হ'ল, মানুহৰ যেতিয়া অভ্যাসত জতি পৰিল নাটক চাবলৈ অহাৰ অভ্যাসত, এতিয়া সম্ভৱতঃ অলপ মানুহ কৰোণাৰ ভয়তে হওক বা মনৰ ভিতৰত সোমাই যোৱা এলাহটোৰ কাৰণেই হওক, অলপ দৰ্শকো প্ৰভাৱ পৰিব। আমি আশাবাদী, আমি খুবেই আশাবাদী, এইকাৰণে আমি এই প্ৰচেষ্টাটো হাতত লৈছোঁ। হয়, ঠিক আছে। ধন্যবাদ জ্যোতিনাৰায়ণ ছাৰক আমি ধন্যবাদ জনালোঁ। আৰু সকলো থিয়েটাৰৰ যিসকল আছে, থিয়েটাৰ আৰ্টিষ্ট হওক, থিয়েটাৰ ৱৰ্কাৰ হওক, সকলোকে আমাৰ শুভেচ্ছা থাকিল যে এনেকৈ আনলক প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু পুনৰ অৱস্থিতিলৈকে যাতে ঘূৰি আহে, সেইটোকে কামনা কৰি হেডলাইন ব্ৰিফ ৰিপৰ্ট।